এইবাৰ আমাৰ ব্লগত আমি আশ্চৰ্যতাক ফোন কৰিছিলোঁ। আশ্চৰ্য আমাক একাষাৰেই আমাৰ মাজত থাকি আমাক উৎসাহিত কৰিম বুলি কথা দিছিলে। তাতকৈ আশ্চৰ্যতাৰ বাবে এটা ডাঙৰ হাত চাপৰি। আশ্চৰ্যতাই গোটেই প্ৰগ্ৰেমটো চাউণ্ডৰ বাবে গোটেইখিনি আমাক বিনামূলীয়াকৈ কৰি দিছে। 1 টকা নয়া পইচা নোলোৱাকৈ তেওঁ নিজৰ খৰচ বহন কৰি আমাক যি কৃতাৰ্থ কৰিলে তাৰ বাবে উজনি অসম দৃষ্টিহীন বন্ধু সংঘৰ তৰফৰ পৰা আমি চিৰদিনৰ বাবে কৃতজ্ঞ হৈ থাকিম। আশ্চৰ্যতাৰ জয় হওক। এটকাও মাননি নোলোৱাকৈ দৃষ্টিহীনৰ উদ্যোগত অনুষ্ঠিত হোৱা অনুষ্ঠানত গীত পৰিৱেশন কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী আশ্চৰ্য বৰপাত্ৰই। উজনি অসম দৃষ্টিহীন বন্ধু সংঘৰ উদ্যোগত আৰু ঢেকৰগড়া স্পৰ্টছ ক্লাব তথা ঢেকৰগড়াবাসী ৰাইজৰ সহযোগত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা মুকলি মঞ্চ প্ৰাংগণত দুদিনীয়াকৈ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈ যায়। এই উপলক্ষে দেওবাৰে নিশা অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় শিল্পী আশ্চৰ্য বৰপাত্ৰই দৃষ্টিহীনসকলৰ আমন্ত্ৰণ ৰক্ষা কৰি এটকাও মাননি নোলোৱাকৈ অনুষ্ঠান প্ৰদৰ্শন কৰে। অনুষ্ঠানত আশ্চৰ্যই বহুকেইটা জনপ্ৰিয় গীত গাই অনুষ্ঠানটি জীপাল কৰি তোলে। অন্যহাতে আশ্চৰ্যৰ এই মহানুভৱতাক উজনি অসম দৃষ্টিহীন বন্ধু সংঘৰ লগতে ঢেকৰগড়াবাসী ৰাইজে ধন্যবাদ জ্ঞাপন কৰে। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।